সদৌ অসম ভিত্তিত অনুষ্ঠিত হ'ব লগা নৈশ ক্ৰিকেট প্ৰতিযোগিতা বিশাল ট্ৰফী মুকলি কৰাৰ লগতে এটি থিম সংগীত মুকলি। যোৰহাট জিলাৰ ঐতিহাসিক কাটনি গাঁৱৰ স্পৰ্টছ ক্লাবৰ উদ্যোগত অহা মাৰ্চ মাহৰ 6, 7 আৰু 8 তাৰিখে তিনিদিনীয়া নৈশ টি-10 ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। এই প্ৰতিযোগিতাৰ প্ৰস্তুতিৰ অংশ হিচাপে আজি এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়, য'ত বিশাল ট্ৰফী উন্মোচন কৰাৰ লগতে খেলৰ লগত সংগতি ৰাখি এটি থিম সংগীতো মুকলি কৰা হয়। আজিৰ এই সভাখনিৰ সভাপতিত্বৰ দায়িত্ব পালন কৰে কাটনি গাঁৱৰ স্পৰ্টছ ক্লাবৰ সভাপতি হেমন্ত শইকীয়াই। আঁত ধৰিলে কাটনি গাঁৱৰ স্পৰ্টছ ক্লাবৰ সম্পাদক ৰাজীৱ শইকীয়াই। এই অনুষ্ঠানটিত উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকে যোৰহাট জিলা পৰিষদৰ প্ৰাক্তন সভাপতি ৰঞ্জন শইকীয়া, যিয়ে প্ৰতিযোগিতাৰ ট্ৰফী উন্মোচন কৰে। লগতে থিম সংগীত মুকলি কৰে দেৱজিৎ দত্তই। অনুষ্ঠানত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অংশগ্ৰহণ কৰিব লগা 16টা ক্ৰিকেট দলৰ অধিনায়কসকল আজি এই অনুষ্ঠানটিত উপস্থিত থাকে। এই উপস্থিত থকা অধিনায়কসকলক ফুলাম গামোচাৰে সন্মানিত কৰা হয়। উল্লেখযোগ্য যে এই নৈশ টি-10 ক্ৰিকেট প্ৰতিযোগিতাত প্ৰতিদিনে 4টা দলৰ মাজত খেল অনুষ্ঠিত হ'ব আৰু প্ৰতিটো দলে 10 অভাৰকৈ খেলিব। খেলখনৰ বিজয়ী দলক 1 লাখ টকাৰ নগদ পুৰস্কাৰ প্ৰদান কৰাৰ লগতে আন 1 লাখ টকা বিভিন্ন পুৰস্কাৰে সন্মানিত কৰা হ'ব বুলি আয়োজক কমিটিয়ে জানিবলৈ দিয়ে। ক্ৰিকেট অনুৰাগী সকলৰ বাবে এই প্ৰতিযোগিতা এখন ৰোমাঞ্চকৰ ক্ৰীড়া উৎসৱৰ ৰূপ ল'ব। উক্ত খেলত অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰতিভাৱান ক্ৰিকেটাৰসকলে অংশগ্ৰহণ কৰাৰ লগতে যিয়ে ইয়াক আৰু অধিক আকৰ্ষণীয় কৰি তুলিব। আয়োজকসকলে লগতে জনায় যে খেলৰ সকলো আয়োজন সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে সকলো প্ৰস্তুতি হাতত লোৱা হৈছে। 6 তাৰিখৰ পৰা 6, 7, 8 তিনিদিনীয়া কাৰ্যসূচী, যিহেতু মেট্ৰিক পৰীক্ষা আদায় হ'ব 3 তাৰিখে, আমি সেইকাৰণে পৰীক্ষাৰ লগত সংগতি ৰাখি পৰীক্ষা আদায় হোৱাৰ পিছতে আমি 6 তাৰিখৰ পৰা অনুষ্ঠিত কৰিছোঁ 3 দিনৰ কাৰণে। আৰু প্ৰাইজ মনি ইতিমধ্যে আমি ঘোষণা কৰি দিছোঁ, 2 লাখ টকা প্ৰাইজ মনি সৰ্বমুঠ। প্ৰথম উইনাৰক আমি 1 লাখ টকা প্ৰাইজ মনি সহ ট্ৰফি থাকিব, আৰু যি আনাৰ্ছ হ'ব তেওঁলোকক 60,000 নগদ ধনৰ সৈতে ট্ৰফি থাকিব। তাৰপিছত মেন অফ দ্য মেচ, মেন অফ দ্য চিৰিজ আমি তেনেকৈ চাইকেল থাকিব, কিবা ট্ৰফি থাকিব, তেনেকৈ তেওঁলোকৰ লগত নগদ ধন। আৰু আমি বেষ্ট বলাৰ, বেষ্ট ফিল্ডাৰ, বেষ্ট যি 6 কোবাব ছিক্সাৰ, তেনেকুৱা আমি কেইবাটাও, আৰু বেষ্ট বেটছমেন আমি কেইবাটাও আমি ইতিমধ্যে প্ৰাইজ ঘোষণা কৰিছোঁ। আৰু সেয়া তেনেকৈ আৰু সৰ্বমুঠ 2 লাখ টকাৰ ভিতৰত সকলোখিনি প্ৰাইজ মনি হ'ব। খেল আৰু আমাৰ যুৱকসকলে বহুত দূৰ খেল চাবলৈ যায়। দেখিছোঁ অসমৰ বিভিন্ন প্ৰান্তত বহুত ডাঙৰ খেল হয়, নগাঁৱত হয়, এইফালে শিৱসাগৰৰ ফালে হয়। কিন্তু আমি দেখাত খেলবোৰ আজিকালি মানদণ্ড কমি গৈছে। যিহেতু টেনিছ বল ক্ৰিকেট বুলি ক'লে আজিকালি মানুহৰ অকণমান অনীহা আহিছে, কিয়নো 2 অভাৰ বা 4 অভাৰ ভিতৰত খেলবোৰ সীমিত কৰি দিয়ে। খুব বেছিয়ে 5 অভাৰ হয়, আৰু 4 অভাৰ 5 অভাৰত মানুহে প্ৰতিভা প্ৰদৰ্শন কৰিবই নোৱাৰে, কাৰণ 2জন বা 1জন বলাৰ, আৰু খেল চাইও ভাল নালাগে। সেইকাৰণে আমি ভাবিলোঁ অলপ ব্যতিক্ৰমী কৰোঁ। সেইকাৰণে ভাবিলোঁ আমি 10 অভাৰকৈ এখন আমি টি-10 খেলৰ ব্যৱস্থা কৰোঁ। আমি যোৱা বছৰ এখন আয়োজন কৰিছিলোঁ, এখন মাত্ৰ ডেট আছিলে, সেইকাৰণে আমি নৈশ ভাগত এবাৰ আয়োজন কৰিলোঁ। আৰু যিহেতু আমাৰ সময় যথেষ্টখিনি লাগিব, সেইকাৰণে আমি মাত্ৰ 16টা আগশাৰী দল আমি নিশ্চিত কৰিলোঁ যে তেওঁলোকৰ লগতে খেলখন হ'ব, যি যোগাযোগ কৰিলে। আৰু সেই মৰ্মে আমি গোটেই অসমবাসীক এটা খেলৰ প্ৰতি যি হয়, গুৱাহাটীৰ পৰা আহিছে ইতিমধ্যে, তেওঁলোক আহিছিলে, আপোনালোকে দেখিছে, অধিনায়ক আহিছে গুৱাহাটীৰ পৰা, লাখুৱাৰ পৰা আহিছে, কলিয়াবৰৰ পৰা আহিছে, গোলাঘাটৰ পৰা আহিছে, আপোনাৰ এইফালে নগালেণ্ড ছাইডৰ পৰা এটা টীম আহিছে, শিৱসাগৰ চৰাইদেউ ডিষ্ট্ৰিক্ট পৰে তেওঁলোকৰ। তেনেদৰে আপোনাৰ 16টা দল আমাৰ প্ৰথমবাৰৰ বাবে আমাৰ KGSC কাটনি গাঁও স্পৰ্টছ ক্লাবে নাইটত আপোনাৰ টি-10 ক্ৰিকেট প্ৰতিযোগিতা পাতিছে। খুব সম্ভৱ প্ৰথম চাগে হ'ব, মোৰ যত সম্ভৱ। গতিকে ইয়াৰ আগতো বেলেগ বেলেগ, কিন্তু টি-10 হিচাপে প্ৰথম হ'ব। গতিকে মই আমাৰ ল'ৰাখিনি খুব উদ্যমী, খুব আগ্ৰহী। গাঁৱৰ যিকোনো অনুষ্ঠান প্ৰতিষ্ঠানত খুব সক্ৰিয় সহযোগিতাৰে অনুষ্ঠিত কৰে, আৰু প্ৰতিটো প্ৰগ্ৰামেই খুব ছাকচেছ হয়। আশা ৰাখিছোঁ এইটো প্ৰগ্ৰাম ভাল হ'ব। আজি মই আছিলোঁ উন্মোচনী অনুষ্ঠানত, আজি ট্ৰফি উন্মোচন কৰিছে, আৰু প্ৰায় 16টা টিমে ইয়াত অংশগ্ৰহণ কৰিব। গোটেইকেইটা টিম ইয়াত আছিলে, অধিনায়কসকল আছিলে। তেওঁলোকে বস্তুটো শুন অলপমান আজি আনকমন দেখিলোঁ। আশাকক গামোচা দি সম্বৰ্ধনা জনাইছে। ৰঞ্জন শইকীয়া নামৰ আমাৰ যুৱক এজনে নিজে লিখিছে গাঁৱৰে। থিম চং এটা মুকলি কৰা হৈছে, তাতে সকলোকে সম্বৰ্ধনা দিয়া হৈছে, আৰু বিশেষকৈ লটাৰী কৰি দিছে। কমিটি টিমে খেলিব, কমিটি টিমকো লটাৰী কৰি দিয়া হৈছে। আৰু ডেইলি 4খনকৈ খেল হ'ব, তাৰপিছতে কোৱাৰ্টাৰ ফাইনেল হ'ব, ছেমি ফাইনেল হ'ব, ফাইনেল হ'ব। আশা ৰাখিছোঁ ভাল হ'ব, কাৰণ ইয়াত কোনো স্বচ্ছতাৰে তেওঁলোকে কামখিনি কৰিছে। সকলোকে মই আমন্ত্ৰণ জনাইছোঁ চাবৰ কাৰণে। উদযাপন সমিতিক জনাবলৈ মই অনুপ্ৰেৰণা যোগাবলৈ অনুৰোধ জনাইছোঁ। পুনৰবাৰ উত্তৰতৰ খেলখন সফল সমাপ্তি হোৱাৰ কামনা কৰি সকলোকে মই ধন্যবাদ জনাইছোঁ। যোৰহাটৰ পৰা সুমিত দাসৰ ৰিপৰ্ট, E24 লাইভ ব্ৰেকিং।